ব্যক্তিগত খণ্ডৰ হস্পিটেলত তেওঁ চিকিৎসাধীন হৈ আছিল আৰু সেই চিকিৎসাধীন হৈ থকা অৱস্থাতে তেওঁ যিহেতুকে শেষ নিশ্বাস ত্যাগ কৰিবলগীয়া হ'ল, যাৰ ফলস্বৰূপে আজি ওদালগুৰি জিলাৰ সাংঘাতিক ধৰণে তেখেতৰ যিখিনি গুণমুগ্ধ আজি আহি ভিৰ কৰিছে, যাতে শেষবাৰৰ কাৰণে প্ৰদীপ নাথ ডাঙৰীয়াক বিদায় দিবৰ কাৰণে সকলোৱে আজি হিল দোল ভাঙি সকলো আদিবাসী জনগোষ্ঠী অনাদিবাসী জনগোষ্ঠী সকলোৱে কিন্তু ওলাই আহিছে। আজি আমি আদিবাসী জনগোষ্ঠীক যে তেখেতে নেতৃত্ব দি আছিলে, আজি তেখেতৰ বলিষ্ঠ যিটো কণ্ঠ আছিলে, বজ্ৰ যিটো কণ্ঠ আছিলে, সেই কণ্ঠৰ যোগেদি আদিবাসী জনগোষ্ঠীক কিন্তু তেওঁ সচেতন কৰি ৰাখিছিলে আৰু জাগ্ৰত কৰি ৰাখিছিলে। আৰু আদিবাসী জনগোষ্ঠীৰ যিখিনি সমস্যাবিলাক আছে, এই সমস্যাবিলাকৰ ক্ষেত্ৰত তেখেতে কিন্তু সঠিক ৰূপে কিন্তু চৰকাৰৰ ওচৰত উত্থাপন কৰি আছিল। আৰু যাৰ ফলস্বৰূপে অসমত আদিবাসী জনগোষ্ঠীটোক যিটো বিকৃত নামেৰে নামকৰণ কৰি থকা হৈছিল আৰু তেখেতৰ বলিষ্ঠ নেতৃত্বত আজি আদিবাসী জনগোষ্ঠী কিন্তু আজি ঠন ধৰি উঠিছে। যাৰ ফলস্বৰূপে আজি যে আমাৰ মাজৰ পৰা তেওঁ যে গুচি গৈছে কিন্তু আমাৰ বিশ্বাস হোৱা নাই। যাৰ ফলস্বৰূপে প্ৰদীপ নাথ ডাঙৰীয়া যে আমাৰ জাতীয় সত্তা, প্ৰদীপ নাথ ডাঙৰীয়া আজি গুচি যোৱাৰ পিছতে আমাৰ এটা ৰাজহাড় ভাঙি যোৱা যেন অনুভৱ হৈছে। এই জাতিটোৰ মানে অপূৰণীয় যিটো ক্ষতি হৈছে, এয়া আমি কেতিয়াও ফুলফিল কৰিব নোৱাৰো। গতিকে আমি সদৌ অসম আদিবাসী ছাত্ৰ সন্থা ওদালগুৰি জিলা সমিতিৰ তৰফৰ পৰা যথেষ্ট মৰ্মাহত হৈছো, সকলো আদিবাসী জনগোষ্ঠীয়ে মৰ্মাহত হৈছে। আৰু এই জগতত আমি ক'ব বিচাৰিছো যে তেখেতৰ যি নেতৃত্ব আছিলে আদিবাসী জনগোষ্ঠীৰ ক্ষেত্ৰত, আদিবাসী জনগোষ্ঠীৰ কাৰণে যিখিনি তেওঁ অৱদান দি থৈ গৈছে, তেখেতৰ যিখিনি নীতি আৰু আদৰ্শবিলাক আছিলে, আমি নিশ্চিতভাৱে তেখেতৰ নীতি আৰু আদৰ্শক আমি ক্ষীৰোগিত কৰি আমি আগন্তুক দিনত যি আদিবাসী ছাত্ৰ সন্থাৰ যিখিনি আমাৰ আন্দোলনবিলাক আছে, সেই আন্দোলনবিলাক আমি অব্যাহত ৰাখিম। তেখেতৰ যিখিনি স্মৃতিবিলাক আমি নিশ্চিতভাৱে জীয়াই ৰাখিম। তেখেতৰ যি আদৰ্শৰ স্মৃতিবিলাক আজি অনুপ্ৰেৰণা হিচাপে আমি লৈ আগুৱাই যোৱাৰ কাৰণে আমি চেষ্টা কৰিম। সদৌ অসম আদিবাসী ছাত্ৰ সন্থা আছা ওদালগুৰি জিলা সমিতিৰ তৰফৰ পৰা তেখেতক আন্তৰিক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰি আৰু শোকসন্তপ্ত পৰিয়ালবোৰক আমি গভীৰ সমবেদনা জ্ঞাপন কৰিছো। আমি আশা ৰাখিছো যে অনাগত দিনৰ যি কাৰ্যসূচীবিলাক আছে, তেখেতৰ যিখিনি সৎকাৰৰ পৰা আদি কৰি গোটেইখিনি যিখিনি আছে নীতি নিয়ম অনুসৰি কৰা হ'ব। আৰু আজিৰ যিটো সমাগম আমি দেখিবলৈ পাইছো যে প্ৰদীপ নাথ ডাঙৰীয়া যে আদিবাসীসকলৰ যে এটা কণ্ঠ আছিল, আদিবাসী জনগোষ্ঠীৰ যে এটা আৱাজ আছিল, সেয়া আজি স্বতঃস্ফূৰ্তভাৱে সকলো অহাৰ পিছত আমি সকলোৱে গম পাইছো। গতিকে প্ৰদীপ ডাঙৰ যে আমাৰ মাজৰ পৰা তেওঁ যে গুচি গৈছে বুলি আমি কেতিয়াও অনুভৱ নকৰো। তেখেত আমাৰ মাজত আমাৰ সকলো আদিবাসী জনগোষ্ঠীৰ অন্তৰে অন্তৰে তেখেতৰ যি স্মৃতিবিলাক জিলিকি থাকিব। গতিকে এইখিনি কথাই ক'ব বিচাৰিছো। গতিকে প্ৰদীপ নাথ ডাঙৰীয়া যে আজি সকলো জাতি জনগোষ্ঠীক লগত লৈ তেখেতে কিন্তু কাম কৰি গৈছিল, অসমৰ কাৰণে কাম কৰিছিল। আৰু আজি তেখেতে আমাৰ মাজৰ পৰা যি গুচি গৈছে, সেয়া আমি কেতিয়াও তেখেতক পাহৰিব নোৱাৰো। তেখেতৰ যি পৰিয়াল, দুগৰাকীকৈ সন্তান আৰু পৰিবাৰ আৰু তেখেতৰ পিতৃ মাতৃ আজি তেখেতে এৰি থৈ যাবলগীয়া হ'ল। গতিকে জাতিৰ কাৰণে তেখেতে যিখিনি আমাক সময় দিলে, সেই সময়টো তেখেতৰ বহুমূলীয়া সময় আছিল। আৰু তেখেতৰ যিখিনি কৰ্মৰাজিবিলাক আমাৰ লগত সদায় বাল থাকিব। নিশ্চিতভাৱে চৰকাৰক আমি আদিবাসী ছাত্ৰ সন্থাৰ তৰফৰ পৰা এটাই কথা আমি জনাব বিচাৰিছো যে চৰকাৰে এই পৰিয়ালটোৰ ক্ষেত্ৰত এটা ভাল এটা চিন্তা কৰে। কাৰণ প্ৰদীপ নাথ ডাঙৰীয়া যেটা জাতীয় এটা নেতা, প্ৰদীপ নাথ ডাঙৰীয়া যিহেতু অসমৰ কাৰণে কাম কৰিছিল, অসমৰ জাতীয় সত্তাৰ কাৰণে কাম কৰিছিল, সেইকাৰণে চৰকাৰে যিটো পৰিয়াল আছে, পৰিয়ালক যাতে ভাল এটা সংস্থাপন দিবৰ কাৰণে আমি আদিবাসী ছাত্ৰ সন্থাৰ তৰফৰ পৰা বিনম্ৰতাৰে আমি দাবী জনাইছো।